চৰকাৰৰ দিনত 3 লাখ অসমীয়া মানুহে মাটিৰ পট্টা পালে জীৱনত প্ৰথমবাৰৰ বাবে। আৰু অসমীয়া মানুহৰ মাটিবিলাক আছিলে 40 বিঘা, দিলে 4 কোঠা। মাননীয় অধ্যক্ষ মহোদয় চাওক, আপুনি ৰিচাৰ্চ কৰে। 50 বিঘা। মাননীয় অধ্যক্ষ মহোদয়, আপুনি ইলেকশ্যনত যাব। অখিল গগৈ ডাঙৰীয়া, মই কওঁ 7 বিঘা মাটি লেণ্ডলেছক দিব লাগে, এইটো কংগ্ৰেছৰ আইন, যাৰ লগত আপুনি এলায়েন্স কৰিব। টাউনত 1.5 কঠা দিব লাগে, এইটো কংগ্ৰেছৰ আইন, আপুনি যাৰ লগত এলায়েন্স কৰিব। দ্বিতীয়তে, আপোনাক মই এটা কটনত পৰিছিল ভাতৃ বুলি পৰামৰ্শ দিম, নিজক নিগেটিভ মানুহ বুলি প্ৰজেক্ট নকৰিব, তেতিয়া ৰাজনীতিত বহুত কষ্ট পাব। 3 লাখ মানুহে ভূমিৰ পট্টা পাইছে, সেই স্কিমটোক যদি আপুনি সমালোচনা কৰে, সেই 3 লাখ ঘৰত আপোনাৰ বিপক্ষে আলোচনা নহ'ব জানো? আপুনি আলোচনা কৰক যে 3 লাখ দিলে আৰু 1 লাখক দিয়ক। নিগেটিভ পাৰচেপশ্যনটো নিদিব। এই পাৰচেপশ্যনটোৱে অসমক চেছ কৰি দিছিল। আপুনি চিম্পুল কওক, 7 বিঘা কৈ দিলে, এতিয়া প্ৰস্তাৱ আনক অহাবাৰ 9 বিঘা কৈ দিব। যদি মাটি আছে দিব। আজি কেশৱ মহন্ত ডাঙৰীয়াই ৰাজহ মন্ত্ৰী দায়িত্ব লোৱাৰ পিছত আমি সাহসী সিদ্ধান্ত ল'লোঁ যে 200 বছৰ আমি মাত্ৰ চাহ খালোঁ। বাহিৰত গ'লে আচ্ছা আচ্ছা আছাম চাই, হয় আমাৰ চাহ। কিন্তু যিসকলে চাহ উৎপাদন কৰে তেওঁলোকক কাৰণে আমি চিন্তা কৰাৰো অৱকাশ নাপালোঁ। আজি কেশৱ মহন্ত ডাঙৰীয়াই দিনে নিশাই কাম কৰিছে। এইখন চৰকাৰৰ দিনতে আমি আৰম্ভণি কৰিম, শেষ নহ'ব। হাজাৰ হাজাৰ চাহ শ্ৰমিকক অহা 15 দিনত আমি মাটিৰ পট্টা হাতত তুলিম। উচ্চ ন্যায়ালয়তো আমি কেছ জিকিলোঁ, উচ্চতম ন্যায়ালয়তো কেছ জিকিলোঁ। আগতে কোৱা হৈছিল যে বাগানৰ মালিকৰ ওচৰত চৰকাৰে আত্মসমৰ্পণ কৰে। এইবাৰ বাগানৰ মালিকক মই বাধ্য কৰালোঁ শ্ৰমিকৰ ওচৰত আত্মসমৰ্পণ কৰক। সুপ্ৰিম কোৰ্টত তেওঁলোকে কেছ উঠাই আনিবলৈ বাধ্য হ'ল। ভগৱানে কৰিলে 1 মাৰ্চত ৰূপেশ গোৱালাই কাম কৰি আছে। ভগৱানে কৰিলে চাহ বাগিচাৰ মজুৰিও আমি কিছু বৃদ্ধি কৰাৰ বাবে আমি কাম কৰিম। প্ৰথমবাৰলৈ চাহ জনগোষ্ঠীক আমি জাতীয় জীৱনৰ মুখ্য ধাৰালৈ লৈ আহিম। ফ্ৰম দ্য মাৰ্জিন টু দ্য মেইন ষ্ট্ৰীম। চাহ জনগোষ্ঠীৰ লোকসকলে মাৰ্জিনত আছিল। বাহিৰত গ'লে প্ৰতিজন অসমীয়াই গৌৰৱ কৰে যে চাহ, কিন্তু অসমত আহি চাহ বনোৱা, চাহ নিৰ্মাণ কৰা শ্ৰমিকসকলৰ কথা চিন্তা আমি নকৰিছোঁ। চিলিং এক্টৰ সময়তো মই বিধানসভাৰ সিদিনাখন প্ৰতিবেদন চাইছিলোঁ। সেই সময়ত লেফ্টৰো বহুত MLA আছিলে, বহুত আছিলে। চিলিং এক্টৰো যেতিয়া অসম বিধানসভাত আলোচনা হৈছিল, কোনেও কোৱা নাছিল যে শ্ৰমিকৰ মাটিখিনি চিলিঙৰ বাহিৰত চিলিঙত সোমাই লওক। কিন্তু আজি অসম বিধানসভাৰ যোৱা 5টা বছৰৰ কাৰ্যকালৰ এটা স্বৰ্ণিম মুহূৰ্ত হ'ল যেতিয়া আমি চাহ শ্ৰমিকসকলক চিলিং এক্টৰ বাহিৰত লৈ গ'লোঁ আৰু তেওঁলোকক আমি মাটিৰ পট্টা দিয়াৰ কাম হাতত ল'ব পাৰিলোঁ। আজি অসম বিধানসভাৰ প্ৰতিগৰাকী সদস্যকে মই অভিনন্দন জনাওঁ। কোন অসমীয়াই আমি কল্পনা কৰিছিলোঁ যে বৃন্দাবনী বস্ত্ৰখন আমাৰ জীৱনত আমি স্বচক্ষুৰে চাব পাৰিম? কোন অসমীয়াই আমি কল্পনা কৰিছিলোঁ যে বৰদোৱাত শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ হ'ব? কোন অসমীয়াই আমি কল্পনা কৰিছিলোঁ 860জন শ্বহীদক শ্ৰদ্ধা জনাবলৈ শ্বহীদ সমাধিস্থল, সুবিশাল সমাধিস্থল নিৰ্মাণ হ'ব?